সকলৰ যিটো বাতৰি ধৰম ইয়াৰে আজি মঙ্গলবাৰ প্ৰত্যেক মঙ্গলবাৰে আমাৰ বাতৌ চিবিয়াৰী বাতৌ যিসকলে বাতৰি ধৰমটো আগৰ পৰাই মানি পেলাই চলি আহিছে এইটো আজিৰ দিনত বাতৌ পূজা কৰে প্রত্যেক মঙ্গলবার। তো ইয়াকে আজির দিনত আমি যিমান বাতৌ চিবিয়াৰী মানুহ আছে ইহঁতক একেলগে লৈ পেলাই আমি এণ্টায়াৰ BTC অঞ্চলৰ বা ধেমাজি বা বিভিন্ন জিলাৰ পৰা আহি একেলগে আমি শান্তিৰ নামত বা সকলো জাতি জনগোষ্ঠী শান্তিতে থাকি পেলাই আমি যাতে এই অঞ্চলত শান্তিপূৰ্ণভাৱে আমি কাম কৰি যাব পাৰে সকলো ৰাইজক লৈ সকলো জাতি জনগোষ্ঠীক লৈ সকলো ৰাইজক লৈ ইয়াৰ কাৰণে আমি আজি ডাঙৰকৈ ইয়াত প্ৰত্যেক বাতৌ চিবিয়াৰীসকলক লৈ পেলাই এটা খেৰাই পূজা কৰিছে আৰু এই খেৰাই পূজাটো এনেকুৱা হিষ্টৰিক আমাৰ বড়োসকলৰ মানে ইয়াতে আপোনালোকে গম পায় যে বড়োসকলে বাতৌ পূজাটো কেনেকুৱা কৰে কেনেকুৱা খেৰাই কৰে আৰু এইটো বহুত বছৰৰ পৰা চলি অহা এই আমাৰ বাতৌ বড়োসকলৰ ধৰ্ম বুলি ক'লে বাতৌৱে মেইন। ইয়াৰ পিছত হয়তো কোনোবাই বেলেগ বেলেগ কাৰণত বেলেগ বেলেগ ধৰ্ম লৈছে এইটো বেলেগ কথা, কিন্তু অৰিজিনেলি বড়োসকলৰ ধৰ্ম বুলি ক'লে বাতৌ পূজা আৰু মই বাতৌ চিবিয়াৰীসকলৰ লগত একেলগে থাকি আজি খেৰাই পূজা যে কৰিব পাইছোঁ মই মনত খুব ভাল লাগিছে। আৰু প্ৰত্যেক ৰাতিপুৱা মই মিছা কথা নকওঁ, প্ৰত্যেক ডেইলি ৰাতিপুৱা মই উঠি পেলাই মই এই বাতৌটো নমস্কাৰ কৰি পূজা কৰি মই আহোঁ আৰু যেতিয়াই মই আশীৰ্বাদ বিচাৰিম যে আমি ৰাইজৰ হৈ যাতে আমি একেলগে থাকি কাম কৰিব পাৰে তাৰ কাৰণে মই ডেইলি আশীৰ্বাদ বিচাৰি পেলাই মই কামত ওলাওঁ আৰু মই আজিও ইয়াত একেলগে আমি খেৰাই পূজাত থাকিবলৈ পাই মোৰ খুব ভাল লাগিছে। আৰু মোৰ এটাই কথা যে আমি যাতে শান্তিপূৰ্ণভাৱে সকলো ৰাইজৰ কাৰণে কাম কৰিব পাৰে তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ আৰু অঞ্চলত যাতে শান্তি বজাই ৰাখিব পাৰে সকলো জাতি জনগোষ্ঠীক লৈ এইটোৱেই মেইন কাৰণ। আমাৰ একো কাৰণে মুঠতে আমাক লাগে শান্তি, আমাক লাগে উন্নয়ন। হয়, সেইটো যেতিয়া নেকি সৰ্বানন্দ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে সেই সময়তে আমি BTCৰ পৰা আমি ৰিকমেণ্ড কৰিছোঁ আৰু ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ মন্ত্ৰীসকল আছিল, চৰণ বড়ো ডাঙৰীয়া আছিল বা আমাৰ মন্ত্ৰী MLA সকল যেনেবা মন্ত্ৰী প্ৰমীলা বাইদেউ আছিল, চন্দন ব্ৰহ্ম আছিল, ৰিহন দৈমাৰী আছিল। এই সময়তে আমি এই বাতৌ যিটো মঙ্গলবাৰৰ দিনত পূজা কৰে সেইটো চেন্ট্ৰেলি বাতৌটো বড়োসকলৰ এটা ধৰ্ম সেইটো ৰিকগনাইজ দিব লাগে বুলি আমি এটা বাতৌ স্থান বুলি আমি বড়োসকলে এই ধৰ্মটো ৰিকগনাইজ পাইছে। বাতৌ স্থান বুলি এটা আছে মঙ্গলবাৰ দিনা, এইটো আমাৰ দিনতে আমি ৰিকগনাইজ কৰিছিলোঁ আৰু গভৰ্ণমেণ্টৰ নিজৰ লগত আলোচনা কৰি সেইটো আমি ছাকচেছ কৰিব পাৰিছোঁ। গতিকে বাতৌ ধৰ্মটো এটা ৱৰ্ল্ডত বা ইণ্ডিয়াত বা অসমত চবেই জানে এতিয়া বড়োসকলৰ মেইন ধৰ্মটো বাতৌ। আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় কিবা পৰিকল্পনা আছে নাই, এইটো যিসকলে ৰিচাৰ্চ কৰি আছে ইহঁতে কৰি আছে এই ধৰ্মটো কেনেকৈ আমি আৰু সাৰপ্লাছ কৰিব পাৰে, বেছি বহলত লৈ যাব পাৰে, এইটো চবৰে উদ্দেশ্য আছে। নিশ্চয় সময় লাগিব, আমি চেষ্টা কৰি আছে। যিসকল বাতৌ চিবিয়াৰী গুৰুসকল আছে চবেই চিন্তা কৰি আছে যে সেই ধৰ্মটো যিমান পাৰে মানে ৱৰ্ল্ডত মানে প্ৰচাৰ কৰিবৰ কাৰণে।